তোমাৰ এই লীলাভূমিত মহাপাপৰ ভাৰ সহিব নোৱাৰি ধৰণী দেৱীয়ে মহাপাপৰ ভাৰ সহিব নোৱাৰি শোকত হৈছে অতিশয় কাতৰ জীৱাহক কৰক বিধান প্ৰভু। হে পালক, বিশ্বৰ সকলো জীৱৰ সংহাৰৰ দায়িত্ব যদিও আমাতে কৰিছে অৰ্পণ, আমাৰ নাই প্ৰভু। সেয়েহেতু সৃষ্টিকৰ্তা অপাৰ্পণ তই ত্যাগ কৰিব লগা হ'ল অনন্ত হৈ। প্ৰভু আমাৰ দুখ ক্ষমিত হ'ল। মই যাওঁ ৰসাতলে। এই দৈৱকীৰ জীৱন কলংকিত জীৱন নাই প্ৰয়োজন। কি হওক ধৰিত্ৰীৰ বুকুত মই পুনৰ ধৰ্ম কৰিম স্থাপন। কিবা হেতু স্মৰণ কৰে এই অধমক বংশৰ অত্যাচাৰত ধৰিত্ৰী যায় ৰহ। নগাদিল্লী বীৰত্ববাসী ৰাইজে উদ্যোগ ল'লে আৰু জ্যোতি সংঘৰ সহযোগিতাত আমি শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ইয়াত ৪ৰ্থ বৰ্ষৰ বাবে আয়োজন কৰিছোঁ। মই খুবেই আনন্দিত এই ৰাসত ভাগ ল'ব পাই। বৃহত্তৰ নগাদিল্লীবাসী ৰাইজক, মৰিনী অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাম। ৰাসৰ লগত তেওঁলোক জড়িত হৈ পৰি উঠি অহা প্ৰজন্মৰ বিশেষকৈ আধ্যাত্মিক চেতনাৰে তেওঁলোকক আগুৱাই লৈ যোৱাৰ যিটো প্ৰয়াস কৰিছে। আৰু মই নিজেই ব্ৰহ্মা চৰিত্ৰত অভিনয় কৰিছোঁ। মোৰ শুভাকাংক্ষী কেউজন জ্যেষ্ঠ খুব পুৰস্কাৰপ্ৰাপ্ত অভিনেতা অভিনেত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। মোৰ বন্ধুসকলেও অংশগ্ৰহণ কৰিছে আৰু মোৰ ভাল লাগিছে। মোৰ সহধৰ্মিনী তাইও এবাৰ অংশগ্ৰহণ কৰিছে। মই নিজে ব্ৰহ্মা আৰু তাই লৈছে ধৰিত্ৰী ৰূপত ইয়াত অভিনয় কৰিব। আমি একেলগে প্ৰথমবাৰ। ইয়াৰ কাৰণে মই বেছিকৈ আনন্দিত আৰু মোৰ বিশ্বাস সকলো ৰাইজৰ সহযোগিতা আমি পাম। আমাৰ দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। দ্বিতীয় দিনা অসমৰ অন্যতম নামী বোলছবি অভিনেত্ৰী শ্যামন্তিকা শৰ্মাও ইয়াত অংশগ্ৰহণ কৰিব আৰু আমি আশাবাদী এই ৰাসলৈ আমি উঠি অহা প্ৰজন্মক প্ৰভু কৃষ্ণৰ যি লীলা ইয়াৰ জৰিয়তে বহু আধ্যাত্মিক দিশ ইয়াত জড়িত হৈ আছে, সেইসমূহ আমি উঠি অহা প্ৰজন্মক নিশ্চয় জ্ঞান দিব পাৰিম। আমি 19-20 এই জানুৱাৰীত তাৰিখটো থিৰাং কৰিলোঁ। আশা ৰাখিছোঁ অসমৰ ৰাইজৰ, মৰিনীবাসী ৰাইজৰ আশীৰ্বাদেৰে এই দুদিনীয়া কাৰ্যসূচী সফল ৰূপে আমি পাৰ কৰিব পাৰিম।